বহুত দিনৰ পৰা মনত এটা আশা আছিল মনৰ মানুহজনীক বিচাৰি পাবলৈ টিলিঙা মন্দিৰত বোলে টিলিঙা বান্ধিলে বিচাৰি পাই সেয়েহে আহিলোঁ তিনিচুকীয়া বৰডুবিত থকা টিলিঙা মন্দিৰত আৰু আজি এই ভিডিঅ'টো বনাওঁতে বহুতখিনি আমাৰ লগত অঘটনো হৈছিল নেদেখাও বস্তু দেখালোঁ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ধুনীয়াকৈ এটা লাইক কৰি দিব। গুড মৰ্ণিং সকলোকে আছোঁ নাৰায়ণপুৰৰ পৰা যাবলৈ লৈছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ। হয়তো বহুতে গৈছে বহুতে নামটো শুনিছে এভাগ সুন্দৰ পবিত্ৰ মন্দিৰ নহয়নে আৰু ভাবিছোঁ বহুত দিনৰ পৰা এটা আশা লৈ আছিলোঁ টিলিঙা মন্দিৰ ভাগ চাম লগতে আপোনালোককো দেখুৱাম আৰু ফাইনেলি সেই আশাটো আজি পূৰণ হ'বলৈ আছে আৰু আমাৰ যাত্ৰাটো কিমান দীঘলীয়া হয় সেইটো ক'ব নোৱাৰিম কাৰণ বহুতে দীঘলীয়া হ'ব গহপুৰৰ পৰা তিনিচুকীয়াত যোৱাটোতো বহুত দীঘল এটা যাত্ৰাই হ'ব আৰু ভিডিঅ'টো কিমান দীঘল হয় সেইটো নাজানিম আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু হয়তো বহুতে যাবলৈ মন যায় তিনিচুকীয়া টিলিঙা মন্দিৰ আমাৰ গহপুৰৰ পৰা যিসকলে চাই আছে ন মোৰ এই যাত্ৰাটোত কিমানখিনি খৰচ হয় কিমানখিনি কি হয় সকলোখিনি লাষ্টলৈ জনাই দিম ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক আৰু যোৱাকালি আহিলোঁ মাহী ঘৰত নাৰায়ণপুৰত আছোঁহি পূৰা মজাকৈ যিহেতু মানে নাৰায়ণপুৰৰ পৰা হাৰমতি ষ্টেচন ওচৰ হয় সেয়েহে পূৰা সেইকাৰণে আহিলোঁ আৰু লগত কোন কোন যাব সকলোখিনি দেখুৱাম ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক আৰু ৰাতিপুৱা পূৰা হৈছেহে আৰু এইফালে বৰষুণটো ধামাকৈ দি আছে দিছে এইফালে পূৰা ঘৰৰ মানুহ সকলো ওলাইছে আৰু লগত যাম আমি পূৰা মজাকৈ দেখুৱাই থাকিম ভিডিঅ'টো আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক পূৰা মজা হ'বলৈ গৈ আছে পূৰা মজাকৈ দেখুৱাই থাকিম এইফালে পোৱালি উঠিলে ইও যাব মজাকৈ চাই থাকক আৰু গৈ আছোঁ ষ্টেচনলৈ আৰু এইফালে আছে মাধৱদেৱ বিশ্ববিদ্যালয় যোৱাকালি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাষতে মোৰ মাহী ঘৰ মানে তাতে থাকিলোঁ পূৰা গৈ আছোঁ ধুনীয়াকৈ এইফালে আহি পালোঁহি ষ্টেচন মানে ইমানেই লৰালৰিকৈ আহিছোঁ যাতে ট্ৰেইনখন নাপামগৈ মানে ট্ৰেইনখন গুচি যাব বুলি মানে যিহেতু বৰষুণ দি আছে ন ৰাস্তাখিনি ইমান ভাল নহয় যিয়ে নহওক পূৰা মজাকৈ আহি পালোঁহি এইফালে তিনিচুকীয়ালৈ যোৱা ট্ৰেইনো আহি পালেহি দেখিছেনে পূৰা মজাকৈ আৰু ট্ৰেইনত উঠি লওঁ মানে যিমানখিনি পাৰোঁ পূৰা মজাকৈ দেখুৱাই আছোঁ গৈ আছোঁ পূৰা মজাকৈ টিলিঙা মন্দিৰ বহুত এটা আশা আছিল আৰু সম্পূৰ্ণ আশা আজি হ'বলৈ গৈ আছে পূৰা মজাকৈ ট্ৰেইনৰ আগচাইড দেখিছেনে পূৰা মজাকৈ আৰু ব'লক ধুনীয়াকৈ উঠি লওঁ দবা এটা চাই এইফালে উঠি ল'লোঁ ধুনীয়াকৈ হাৰমতি ট্ৰেইনখনত যাম এতিয়া ধুনীয়াকৈ নিউ তিনিচুকীয়া আৰু এইফালে আমাৰ লগত আহিছে আজি এইফালে মাহী ল'ৰা পৰা ভাইটি আৰু ট্ৰেইনখনো এৰিব আৰু এইফালে পূৰা মাহী আহিছে এইফালে আৰু এগৰাকী মাহী আহিছে এইফালে ভণ্টি আহিছে পূৰা ৰাতিপুৱা মন্দিৰলৈ যাম বুলি পূৰা সাজি কাচি ওলাই আহিছে ধুনীয়াকৈ কিবা এটা কওক প্ৰথমবাৰ নে প্ৰথমবাৰ আৰু সেইফালে পূৰা চেল্ফি উঠাত বিজি অঁ কিবা এটা কৈ দিয়ক চেল্ফি পিছত দিব চাৰিবাৰ 5 নম্বৰ হা অঁ দেখোন আগলৈ গৈছে নে পিছলৈ গৈছে ট্ৰেইনখন পূৰা মজাকৈ গৈ আছে কিমান এটা মজা ট্ৰেইন দিয়ে ট্ৰেইনখনত গৈও ভাল লাগিব আৰু গৈ আছোঁ পূৰা ধুনীয়াকৈ ট্ৰেইনত বহি মাহী ল'ৰা মাহী ছোৱালী ইমানেই কথা পাতিছোঁ যেনিবা আমি এবছৰ মূৰতহে লগ পাইছোঁ পূৰা মজাকৈ কথা পাতি গৈ আছোঁ এইফালে আমি আহি পালোঁহি আমি নহয় বাৰু ট্ৰেইনখন আহি পালেহি ডিব্ৰুগড় ষ্টেচন পূৰা বৰষুণ দি আছে দেখিছেনে ইমান এটা ধুনীয়া ভিউ হৈ আছে ডিব্ৰুগড়ত যিসকলে আছে কমেণ্ট এটা কৰিব দেই নমা নহ'ল বাৰু ডিব্ৰুগড় ষ্টেচনত পূৰা মজা তিনিচুকীয়া ধুনীয়াকৈ নামিলোঁ ট্ৰেইনৰ পৰা মানে এতিয়া মন্দিৰলৈ যাবলৈ গাড়ী ধৰিব লাগিব পূৰা মজাকৈ আৰু এইফালে পূৰা মজাকৈ পুৰণা দিনৰ গাড়ী দেখিছোঁ দেখিছেনে এইখন এখন পুৰণি গাড়ী আৰু এইফালে তেনেকুৱা গাড়ী আছে ন পূৰা মজা বহুত দিনৰ মূৰত দেখিলোঁ মই এনেকুৱা গাড়ী বহুত পুৰণি গাড়ী এখন দেখিছেনে আৰু সেইফালে চাওকচোন গোটেইখন তেনেকুৱা গাড়ী আছে পূৰা আৰু কিন্তু তিনিচুকীয়াত আহি বহুতখিনি পুৰণি গাড়ী দেখিলোঁ মানে উঠি ল'লোঁ আগৰ দিনৰ পৰা 407 হয়তো বহুতে চিনি পায় আৰু বাগানৰ মাজে মাজে গৈ আছোঁ আৰু আহি মন্দিৰ পাই গ'লোঁ ধুনীয়াকৈ যিহেতু টিলিঙা মন্দিৰত টিলিঙা বান্ধিব লাগে সেইফালে টিলিঙা দোকান আছে ময়ো ল'লোঁ বৰ মজাকৈ টিলিঙা চাওকচোন চব দোকানতে পৰা টিলিঙা আৰু বিভিন্ন প্ৰকাৰৰ টিলিঙা আছে আৰু ডাঙৰৰ পৰা সৰুলৈ গোটেই দোকান টিলিঙা ল'লোঁ ধুনীয়াকৈ তাত বান্ধিব লাগিব মনোবাঞ্ছা পূৰণ হ'বৰ কাৰণে মজাকৈ লৈ লোৱা হয় টিলিঙা আৰু এইফালৰ পৰা মজাকৈ লৈ ল'লোঁ চাকি বন্তি লগতে টিলিঙা মন্দিৰত টিলিঙা বান্ধিবলৈ বহুত এটা আশা আছিল ফাইনেলি আজি সেই আশাটো পূৰণ হ'বলৈ গৈ আছে আৰু পূৰা মজাকৈ লৈ লোৱা হ'ল এইখিনি আৰু তাৰ ভিতৰত যাম মানুহ চবচিং পূৰা আছে দেই আৰু বহুত দিনৰ পৰা এটা আশা আছিল তিনিচুকীয়া টিলিঙা মন্দিৰত গৈ এগছি বন্তি জ্বলাই লগতে এটা টিলিঙা বান্ধিবলৈ আৰু এই সম্পূৰ্ণ আশা সফল হ'ল আজি আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে এনেকৈ আগলৈ আশীৰ্বাদ কৰি যাব যাতে মই নতুন প্ৰজেক্ট অৰ্থাৎ ভিডিঅ' বনাই আপোনালোকৰ মাজত দেখুৱাই থাকিব পাৰোঁ আৰু চাওকচোন কিমান ভক্তপ্ৰাণ ৰাইজ আহিছে তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু দেখুৱাই থাকিম মজাকৈ আৰু এইফালে সোমাই আহিলোঁ টিলিঙা মন্দিৰৰ ভিতৰত পূৰা মজা এটা ফিল আহিছে বহুত বেছিয়ে ভাল লাগিছে আৰু এইফালে চাওকচোন টিলিঙা মন্দিৰৰ বাটৰ পৰা ধৰিলে যেনি আছে সকলো ঠাইতে মুঠতে টিলিঙা বন্ধাই পাব
আৰু এইফালে সকলো ঠাইতে টিলিঙা বন্ধা আছে দেখিছেনে গোটেইখন। আৰু ইয়াত যদি চাকি বন্তি জ্বলাবলৈ হয় ন ইয়াত এনেকৈ লাইন ল'ব লাগিব আৰু সকলোৱে লাইন লৈ আছে চাকি বন্তি জ্বলাবলৈ। মোৰ থালখন মাহীহঁতত দি থৈ আহিছোঁ, অলপ দেৰিকৈ চাকি জ্বলাব লাগিব, লাইনৰ প্ৰতি মানে হেৰি হ'ব লাগিব। আৰু আজি বাৰু ঘূৰি যোৱাটো নহ'ব, আজি ইয়াত ক'ৰবাত ৰুম চুম লৈ থাকিবলগীয়া হ'ব লাগিব, নহ'লে যদিহে ৰাতি গাড়ী পাওঁ তেতিয়াহ'লে যাব লাগিব। যোৱাটো বাৰু পিছত হ'ব, পূৰা মজাকৈ ভিডিঅ'টো বনাই লওঁ। আৰু চাওঁ যেনিয়ে চাই সকলোতে অকল টিলিঙা 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 টিলিঙাই দেখাব গোটেইখন সৰুৰ পৰা ডাঙৰলৈকে। যিহেতু ইয়াত টিলিঙা বান্ধিলে মানুহৰ মনোবাঞ্ছা পূৰণ হয়, সেয়েহে ময়ো ধুনীয়াকৈ লৈ আহিছোঁ মোৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ টিলিঙা আৰু বান্ধিব লাগিব পূৰা মজাকৈ। আৰু এইফালে দেখিছেনে গোটেইখন টিলিঙা, আৰু ইয়াত পূৰা দম কৰি থৈছে টিলিঙা। চাব দেই পূৰা সৰুৰ পৰা ডাঙৰলৈকে আছে, কিমান ডাঙৰ ডাঙৰ ইয়াত টিলিঙা আছে দেখিছেনে, পূৰা মজা গোটেইখন টিলিঙা টিলিঙা চব নাই। এইখন কিমান টিলিঙা বাপৰে বাপ, ইয়াত হাজাৰ হাজাৰ টিলিঙা গোটেই দম হৈ আছে। আৰু ইয়াত মানে যিসকলে টিলিঙা মানে ন, টিলিঙা যিহেতু এটা মনোবাঞ্ছা লৈ আহে, আৰু সেই মনোবাঞ্ছাটো যেতিয়া পূৰণ হয় মই হয় সকলোৱে। আৰু সেই টিলিঙাটো পিছত খুলিব আহিব লাগিব, সেয়েহে ধুনীয়াকৈ জেগা এটা চাই থওঁ, যেতিয়া মোৰ মনত থাকিব বোলে মই টিলিঙাটো বান্ধিছিলোঁ সেইটো সময়ত খুলিব আহিব লাগিব পূৰা মজাকৈ। পূৰা টিলিঙা সেইটো টিলিঙা নিখুলে, নতুন এটা কিনি আকৌ সেইটো বান্ধি পেলাই আকৌ খুলি দিলে হ'ল, মানে সলনি কৰি কিবা খুলিব লাগে ন। আৰু টিলিঙা গোটেইখন চাওকচোন, টিলিঙা মন্দিৰত গোটেইখন টিলিঙা, এইবোৰতো টিলিঙা, সেইটো চাইডে টিলিঙা দম, আৰু এইটো চাইডে পূৰা দম হৈ আছে গোটেই টিলিঙা। বাপৰে বাপ কিমান এটা ধুনীয়া পবিত্ৰ জেগা। আৰু যিসকল আহিছে ন কমেণ্ট কৰি জনাব দেই, মানে বহুত বেছি আশা এটা আছিল আৰু টিলিঙা বান্ধিবলৈ ইয়াত। আৰু আজি আহিছোঁ পূৰা মজাকৈ, এইখন গোটেইখন টিলিঙা চাওকচোন, বাপৰে বাপ একদম বা চাওকচোন গোটেইখন টিলিঙা। বন্ধুসকল এতিয়া জানো আহক তিনিচুকীয়া টিলিঙা মন্দিৰৰ নামটো কেনেকৈ হৈছিল। মানে এদিন এজন চাহ শ্ৰমিকে চাহ বাগানত কাম কৰি থকা অৱস্থাতে ইয়াৰে থকা এজোপা গছৰ তলত কিবা এটা বস্তু দেখা পালে, আৰু লগতে তেওঁ গঞা ৰাইজৰ অৰ্থাৎ গাঁৱৰ মানুহক মাতি দেখুৱালে যে, তাৰপৰা গম পালে যে এভাগ হ'ল এভাগ শিৱলিংগ, আৰু পিছত গম পালে ইয়াত এভাগ শিৱ মন্দিৰ স্থাপন কৰিব লাগে। আৰু লগতে গৈ চাহ বাগানৰ মালিকক গৈ ক'লেগৈ যে ইয়াতে এভাগ মন্দিৰ স্থাপন কৰিব লাগে গাঁৱৰ ৰাইজৰ সৈতে। আৰু তেওঁ গৈ পেলাই মন্দিৰভাগো স্থাপন কৰিলে 1965 চনত, আৰু তেতিয়াৰ পৰাই তিনিচুকীয়া টিলিঙা মন্দিৰৰ নামটো হৈছিল। আৰু এই মন্দিৰভাগ ইমানেই পবিত্ৰ যে আপুনি যি মনোবাঞ্ছা মনত লৈ ৰখি আছে মন্দিৰলৈ আহক, ধুনীয়াকৈ এগছি বন্তি জ্বলক, লগতে এটা টিলিঙা বান্ধক, আৰু আপোনাৰ ফল লগতে পাব মানে প্ৰায় 3 মাহ 2 মাহৰ পিছতে তেনেকৈ ফল পায় বুলি শুনিছোঁ। আৰু ময়ো আহিলোঁ আজি মোৰ মানে তেনেকৈ মনোবাঞ্ছা পূৰণ হ'বলৈ, টিলিঙা বান্ধিবলৈ, লগতে চাকি বন্তি জ্বলাবলৈ। আৰু বহুত দূৰ দূৰণিৰ পৰা ৰাইজ আহিছে ইয়াত। অকল আমি লগ পাইছোঁ শিৱসাগৰৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, আমিও যিহেতু গহপুৰৰ পৰা আহিছোঁ ন, আমিও বাৰু কম দূৰ অহা নাই, প্ৰায় 7-8 ঘণ্টা বাট ধৰি পেলাই আমি আহিলোঁ টিলিঙা মন্দিৰ। বহুত বেছি এটা আশা আছিল চাবলৈ, আৰু আহিলোঁ মজাকৈ। চাওকচোন যেনিয়ে চাই সকলো ঠাইতে টিলিঙা বনাই পাব, টিলিঙা টিলিঙা টিলিঙা, যিহেতু নামেই হৈছে টিলিঙা মন্দিৰ, নহয়নে বাৰু। আৰু এইফালে পৰা ধুনীয়াকৈ লাইনত ৰখি ৰখি চাকি জ্বলাব পালোঁ, সেইফালে মাহীয়ে জ্বলালে, লগতে মই জ্বলাব ল'লোঁ। আৰু হয়তো মোৰ ভিডিঅ' যিসকলে কণ্টিনিউ চাই থাকে তেওঁলোকে গম পায় মই 1 মাহৰ মূৰত হ'লেও এভাগ মন্দিৰলৈ যাওঁ, আৰু এই মন্দিৰলৈ যাওঁ অকল মোৰ ভালৰ কাৰণে নহয়, আপোনালোক সকলোকে ভালে ৰাখিবলৈ ভগৱানে ধুনীয়াকৈ চাকি বন্তি দিওঁগৈ, আৰু ভগৱানে যাতে সকলোকে ভালে ৰাখক তাকে লাগে। আৰু এইফালে মানে নাৰিকল ভাঙিলেও ভাল বোলে, সেয়েহে নাৰিকল এটা ভাঙি পানীটো দিলোঁ ধুনীয়াকৈ। এফাল ইয়াত থ'লোঁ ভগৱানৰ কাৰণে, আৰু এফাল লৈ ল'লোঁ ঘৰত খাবৰ কাৰণে পূৰা মজাকৈ। আৰু এইফালে আৰু চাকি বন্তি জ্বলোৱা হ'ল, নাৰিকলো ভঙা হ'ল। এতিয়া ধুনীয়াকৈ যিহেতু টিলিঙা বান্ধিবলৈ আহিছোঁ, টিলিঙাটো মজাকৈ বান্ধি লওঁ। আৰু এইফালে সকলোৱে বান্ধি আছে, মাহীও বান্ধিলে। মানে কিবা এটা আগবঢ়া আছিল বিয়াৰ কাৰণে, বিয়া হৈ গ'ল, সেইকাৰণে টিলিঙা বান্ধিবলৈ মানে দি থৈছে। সকলোৱে তেনেকৈ আহিছে মনোবাঞ্ছা পূৰণ কৰিবলৈ, মজাকৈ টিলিঙাটো বান্ধি লওঁ। পূৰা নাৰিকলো ভাঙিলোঁ পূৰা মজাকৈ। এইফালে নাৰিকল ভঙা ঠাই এখন আছে, দেখুৱাই থওঁ। নাৰিকল ভঙা ঠাই আছে, পূৰা বহুত ডাঙৰ ডাঙৰ মানে বেলেগ বেলেগ টিলিঙা আছে। মানুহ যিহেতু ভিৰ লাগিছে ন, মানে টিলিঙাটো বান্ধি লওঁ। আৰু চাকি বন্তি জ্বলালোঁ ধুনীয়াকৈ, টিলিঙাও বান্ধিলোঁ। টিলিঙা বান্ধি পেলাই মানে ঘূৰিব লাগে বোলে, মন্দিৰৰ পিছফালখন ধুনীয়াকৈ ঘূৰিব লাগে, সেয়ে পৰা সেইটো নিয়ম কৰিব লাগিছে। মানে ঘূৰিছোঁ পূৰা মজাকৈ, সকলোৱে চাকি বন্তি জ্বলাই এনেকৈ মন্দিৰ পাক লৈছে। আৰু সকলো চাইডে পূৰা টিলিঙাই আছে, আৰু টিলিঙা হ'লেই হ'ল, সৰু ডাঙৰ কথা নাই। মই সৰু এটাই বান্ধিলোঁ বাৰু। আৰু এইফালে চাওকচোন কিমান টিলিঙা পৰি আছে, দেখিছে পৰি আছে, মানে এইফালে জেগা নাই আৰু টিলিঙা গোটেইখনতে টিলিঙা টিলিঙা। আৰু পূৰা মজাকৈ এইবোৰ ৰছী দেখিছে, ৰছী আনিছোঁ, ৰছীখিনি বান্ধিব লাগিব এতিয়া। বিপ্লৱ ৰছী বান্ধোগৈ আহা। ক'ত বান্ধিব লাগে ৰছী, ক'ত? এই খুঁটাৰ ৰছী বান্ধিব লাগিব। আৰু এইফালে ৰছী চাওকচোন কিমান দম হৈ আছে।
আৰু এইফালে পূৰা ধুনীয়াকৈ মন্দিৰৰ মূল খুঁটা দুটাত সূতা বান্ধিবলগীয়া হয় ময়ো ধুনীয়াকৈ কিবা 3 পাক বান্ধিব লাগে বোলে সূতাটো দোকানৰ পৰাই দি পঠিয়াই মজাকৈ চাকি বন্তি কিনোতে আৰু এইফালে গাঁঠিটো দি লৈছোঁ মানে 3 পাক বান্ধি পেলাই যিখিনি সূতা বাঢ়ি যায় ন সেইখিনি ছিঙি পেলাই ঘৰলৈ লৈ ল'ব লাগে মানে হাতত বান্ধিলে ভাল আৰু পূৰা ধুনীয়াকৈ এইফালে মেৰিয়াই দিলোঁ সূতা আৰু বহুতে বান্ধি থাকে পূৰা ধুনীয়াকৈ কিমান এটা ডাঙৰ হৈ গৈছে দেখিছেনে সূতাটো তিনিচুকীয়া টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি বিচাৰি পাবা মন মানুহ জ্বলালে চাকি গছি দূৰ দূৰণি ডেকা জীয়ৰী আহেনো যোৰা পাতি তিনি গধূলি টিলিঙা বান্ধে হ'বলে বিয়াখনি মজাকৈ চাওকচোন বান্ধিলোঁ টিলিঙা মজাকৈ আৰু চাকি বন্তি জ্বলালোঁ ধুনীয়াকৈ সূতাও বান্ধিলোঁ টিলিঙাও বান্ধিলোঁ আৰু এইফালে চাওকচোন যিমান মানুহ আহিছে যিমান ভক্তপাৰ আহিছে সকলোৱে টিলিঙা এটা নবন্ধাকৈ যোৱা নাই বহুতখিনি মানুহে আহিছে আৰু বহুত বেছি ভাল লাগিল মন্দিৰ ভাগ আৰু আহিলোঁ ধুনীয়াকৈ মন্দিৰত চাকি জ্বলালোঁ টিলিঙা বান্ধিলোঁ আৰু সেৱাও কৰিলোঁ ধুনীয়াকৈ যাবলৈ ওলাইছোঁ মানে এতিয়া ঘৰলৈ যাওঁতে ক'ত যাওঁ সিদ্ধান্তটো হোৱা নাই সিদ্ধান্তটো ল'ব লাগিব অলপমান যিহেতু ৰাতিপুৱা ওলালোঁ ন একো খোৱা নাই কিবা এটা খাই লওঁ পূৰা মজাকৈ হোটেলত তো এইফালে আছিল টিলিঙা মন্দিৰ বিদায় দিলোঁ আৰু এইফালে এনেকৈ টিলিঙা সকলো ঠাইতে টিলিঙা বান্ধি থোৱা আছে যিসকল অহা নাই আহিব বহুত ধুনীয়া ঠাই পূৰা মজা দেখিছে সকলো টিলিঙা আৰু লাহেকৈ মন্দিৰৰ পৰা ওলাই একেবাৰে ৰখিয়ে নাথাকিলোঁ পূৰা ভাতৰ পাতত আহি দেখিছেনে হোটেলত বহি দিলোঁহি ইমান ধুনীয়াকৈ ভাতৰ থালখন দিছে মানে বহুত বেছি ভোক লাগিছে খাই বৈ লওঁ মজাকৈ আৰু এইফালে খাই বৈ আহি ডাইৰেক্ট পালোঁহি বাছ ষ্টেণ্ড আৰু মজাকৈ গাড়ীও আহিলে গাড়ীখনো ধুনীয়াকৈ ৰখাই ল'লোঁ মানে বহি ল'লোঁ মজাকৈ সময় হ'ল এতিয়া 6টা বজাত উঠিছোঁ আমি তাত মানে গহপুৰত পোৱালে 4টা বাজিবগৈ মানে ৰাতিপুৱা পোৱাবগৈ পূৰা ঘূৰিলোঁ পূৰা মজাকৈ খালি 10 মিনিট এটা যোৱাত আমি ট্ৰেইনখন ধৰিব নোৱাৰিলোঁ মানে 10 মিনিট লেট হৈ যোৱাৰ কাৰণে ট্ৰেইনখন পূৰা আমাক এৰি থৈ গুচি গ'ল যিয়ে নহওক বাৰু এতিয়া ছুপাৰত উঠি ল'লোঁ পূৰা মজাকৈ শুই যাম বহুত বেছি ভাল লাগিল টিলিঙা মন্দিৰ আহি আকৌ এবাৰ আহিবলৈ মন গৈছে মানে আপোনালোকেও আহিব বহুত ভাল লাগে গৈ পোৱাগৈ নাই আকৌ আহিবলৈ মন গৈছে পূৰা মানে তিনিচুকীয়াত আছোঁ আৰু পোৱালি আগত বহিলে মজাকৈ গৈ আছোঁ আৰু যিমানটো বাৰু দেখাই দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক মাহঁতে ফোনত কথা পাতি আছে মাহঁত নহ'ব তোমালোকৰ মা মই মজাকৈ চাই থাকোঁ আৰু মানে গাড়ীত উঠাৰ লগে লগে ৰাতিয়ে হৈ গ'ল লগতে ভোক আকৌ লাগিলে নহয় গাড়ীত উঠি দিয়াৰ লগে লগে আৰু সেয়েহে কিবা এটা খাওঁ বুলি ধুনীয়াকৈ হোটেলত সোমালোঁ আৰু এইফালে পৰঠা লৈ ল'লোঁ পূৰা মজাকৈ খাই দিলোঁ হোটেলত আৰু আহিলোঁ ধুনীয়াকৈ পালোঁহি ঘৰ টিলিঙা মন্দিৰ চাই সেইফালে মানে 4টামান বজাত পালোঁহি ধুনীয়াকৈ শুই দিলোঁ শুই মেলি এতিয়া উঠিলোঁ আৰু যিহেতু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৈছিলোঁ ন কিমান খৰচত আমাৰ গহপুৰৰ পৰা আপোনালোকে টিলিঙা মন্দিৰ চাব পাৰিব যদি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মানে কামবোৰ কৰি যাব পাৰে মানে সময়ত ধৰি ৰাখিব পাৰে 1000 টকাত মানে 1000 টকাত ধুনীয়াকৈ টিলিঙা মন্দিৰ চাই মেলি ঘূৰি আহিব পাৰিব খাই বৈ আৰু যদি সময় ধৰিব নোৱাৰে তেনেহ'লে 2000 টকা দিব লাগিব কাৰণ কেলৈ ক'লোঁ ট্ৰেইনত যাবলৈ হ'লে আপোনাৰ মানে 100 টকামান লয় ইয়াৰ পৰা তালৈ পূৰা হাৰমতিৰ পৰা মানে তিনিচুকীয়ালৈ আৰু তাৰপৰা মানে তিনিচুকীয়া ষ্টেচনত আমি 40 টকা ভাড়া হ'লে তালৈ পাই যায়গৈ মানে টকা 300 মজাকৈ খাই বৈ পোৱা যাবগৈ আৰু ঘূৰি আহোঁতে তেনেকৈ মানে 700মান টকা হ'লে আপোনালোকে গুচি আহিব পাৰিব যদিহে মানে ট্ৰেইনখন ধৰিব পাৰে সময়মতে লক্ষ্য ৰাখি কিন্তু আমি ট্ৰেইন ধৰিব নোৱাৰা কাৰণে ঘূৰি আহোঁতে বাছত আকৌ 500 টকা দি আহিবলগীয়া হ'ল যি নহওক বহুত বেছি এটা ভাল লাগিল বহুত এটা দীঘলীয়া জাৰ্ণি আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিব নেক্সট ধামাকা ব্লগ লগ পাম আজিলৈ দিছোঁ বাই বাই বহুত বেছি ভাল লাগিল আকৌ যদি মৰম পাওঁ এই ভিডিঅ'টো আকৌ চাগে যাবলৈ অপেক্ষা কৰিম